নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, আমি যে বেঙেনা ৰুইছিলোঁ তাৰ বিষয়ে আগতে ৰেকৰ্ডিং কৰা হৈছেই এইবাৰৰ। গতিকে সেইবিলাক কিছু লাগিলে আৰু এয়া নতুনকৈ তাৰ মাজতে দিছিলোঁ। এয়া পলিথিন বেগ, এইটো পলিথিনৰ বেগ, এয়া বস্তা আৰু এইটো পলিথিনৰ বেগে। দেখিছে আমাৰ আকৃতি কিমান সৰু, বেছি ডাঙৰ নহয় পলিথিন বেগ। কিন্তু ইয়াত বেঙেনা যথেষ্ট লাগিছে। ইয়াৰ দুই এটা ছিঙিছোঁ আমি, গছডাল নহ'লে হাউলি যায়। এই দেখিছে কিমান ডাঙৰ বেঙেনা, এইটো ওজন বহুত হয়। গতিকে ছিঙি যায় আমি এইবিলাক দুই এটা ছিঙি খাইছোঁ। এইবিলাক আছে এইবিলাক, আৰু মই তিনিটা জাতৰ দেখুৱাইছোঁ মানে চাওক। এডাল হ'ল দীঘল জাতৰ, ইয়াৰ সোৱাদটো বেলেগ। এডাল হ'ল গোল জাতৰ, ঘূৰণীয়া জাত, দেখিছেই ডাঙৰ হয়, বহুত ডাঙৰ হয় এইটো। আচ্ছা, ইয়াৰ সোৱাদটো অলপ বেলেগ। আৰু এইডাল যে দেখিছে, এইডাল লগা দুই তিনিটা ছিঙিছোঁ আৰু বেছি লগা নাই, লাগিবহে এতিয়া। এইটো এই বেঙেনাটো, এইটো এটা বৈশিষ্ট্য আছে। ইয়াক আপুনি পুৰি খালে বা ভাজি খালে সোৱাদটো বহুত বেছি, গোটেইকেইডালতকৈ ইয়াৰ সোৱাদটো বেছি। আমি সেইকাৰণে এইটো দেখুৱাবলৈ গৈছোঁ। এই জাতটো খুব ভাল, সোৱাদৰ কাৰণে ভাল। লাগনটো অকণমান পাতল, কিন্তু হ'লেও লাগিব। আমি দুই চাৰিটা ছিঙিছোঁৱেই আৰু ফুলাটো আৰম্ভ কৰিছে। এইবিলাক ফুলিছেই, ফুলি আছে, কলি আছে, এইবিলাক ফুলি আছে। ইয়াৰ সোৱাদটো খুব ভাল বাকী এইকেইটাতকৈ। তাৰ তলতে এইটোৰ সোৱাদ, গোলটোৰ, এইটোৰ সোৱাদটো অকণমান কম এই দুটাতকৈ। তথাপি বেয়া নহয়। যিয়ে নহওক, বেঙেনাটো বেয়া পোৱা মানুহ খুব কমেই আছে। ইয়াৰ বেঙেনা যিকোনো প্ৰকাৰে খাব পাৰোঁ আমি। তৰকাৰী, মাছৰ লগত আঞ্জাও বনাব পাৰি, বৰ বনাব পাৰি। গতিকে মই কোৱা দৰকাৰে নাই, জনাই জানেই আৰু ভালকৈ আইটেমবিলাক। এতিয়া কথাটো হ'ল কি, চাওক, এয়া টাব বা পলিবেগ বা বস্তা য'তেই নকৰোঁ কিয় আমি উৎপাদন পাব পাৰোঁ। আৰু এখন ঘৰৰ কাৰণে এনেকুৱা 4-5 জোপা বা 6 জোপা কৰিলেই যথেষ্ট চাহিদা পূৰণ হৈ যায়। গতিকে আমি তৰকাৰীৰ কাৰণে হাবাথুৰি খাই বজাৰ ঘূৰি ফুৰিব নালাগে। ইয়াৰ দুটা বেঙেনা ছিঙিলে সৰু পৰিয়ালৰ এসাঁজ বা এভাজি হৈ যায়। তো এনেকৈ যে আমি যত্ন কৰোঁ, তেনেকৈ সুন্দৰকৈ আমি ঘৰৰ চাহিদা পূৰণ কৰিব পাৰোঁ। আমি ইয়াত মাটিতো কৰিছোঁ, মই মাটিত ৰেকৰ্ডিং দেখুৱাই আছোঁ পিছত। আমি মাটিতো লগাইছোঁ, অকল ইয়াত নহয়। মাটিটোৱাবিলাকৰ আমাৰ গছবিলাকৰ ডাঙৰ হয়, ইয়াতকৈ বেছি ডাঙৰ হয়। আৰু গছবিলাক ডাঙৰ হয়, বেছি পোখা চোখা অলপ বেছি হয় ইয়াতকৈ। কিন্তু ইয়াত কৰাৰ আমাৰ উপকাৰিতাটো কি, বহুতে ক'ব মাটিত কৰিলে ইয়াত কিয় কৰিব লাগে। ইয়াৰ এটা সুবিধা আছে। কেনেকুৱা, ইয়াত কষ্টটো কম, বনপাত নিৰাব বেছি নালাগে, 1 নম্বৰ। 2 নম্বৰ, আমি যে ইয়াত জৈৱ সাৰ যি ব্যৱহাৰ কৰিলোঁ, এইবিলাক ইয়াত ৰুওঁতে, এইখিনি মাটিয়ে মই অহাবাৰ আকৌ অলপমান ট্ৰিটমেণ্ট কৰিলেই এই মাটিখিনি মই আকৌ পাম। কিন্তু মাটিত সেইটো নহয়, মাটিৰ লগত সম্পূৰ্ণ মিহলি হৈ যায়। বনপাত গজি বেছিকৈ তাৰ লগত কিছুমান খায়ো পেলায় বনপাতে। গতিকে ইয়াৰ আমি মাটিখিনি বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰোঁ। কেৱল আমি ইয়াক ট্ৰিটমেণ্ট কৰি ল'ব লাগিব, পুনৰ বনাই ল'ব লাগিব। সেইটো ডাঙৰ লাভ। আৰু য'তে ত'তে ৰাখিব পাৰোঁ। আমাক ইয়াতে আমি ফুলৰ টাবৰ নিচিনাকৈ বাৰান্দাত ৰাখিব পাৰোঁ, কোনোবাই চাদতো কৰিব পাৰে, বা মুকলি ঠাইত ধুনীয়াকৈ আমি এইটো এটা সৌন্দৰ্য বৰ্ধনৰো বস্তু হৈ উঠে। তেনেকৈ ৰাখিব পাৰোঁ। গতিকে ফুল কৰাবিলাকে জানেই, এই ফুলৰ খেতি যোনে কৰে তেওঁলোকৰ অভিজ্ঞতা আছেই। এনেকৈ সুন্দৰকৈ টাবত বস্তাত কৰি আমি বেঙেনাৰ উৎপাদনটো পাব পাৰোঁ। আৰু বেঙেনা সহজতে হয়, অলপ বেমাৰ আজাৰ বেছি। আৰম্ভণিৰ পৰা আমি ইয়াৰ নিম তেল ব্যৱহাৰ কৰোঁ, সপ্তাহে সপ্তাহে নিম তেল ব্যৱহাৰ কৰোঁ, স্প্ৰে কৰি দিওঁ, বাকী বেমাৰ আজাৰ নহয়। প্ৰকৃতিৰ এটা নিয়ম আছে, সকলোতকৈ বেছি পোক পৰুৱা আকৰ্ষিত হয় বেঙেনা গছত। নাজানো কিয়, বেঙেনা পাতবিলাক খুব সোৱাদযুক্ত নেকি পোক পৰুৱাৰ কাৰণে। ভেৰাইটিজ, নানান ধৰণৰ পোক পৰুৱাৰ উপদ্ৰৱ হয়। কিন্তু সেইবিলাকৰ পৰা ৰক্ষা পৰাৰ কাৰণে, এই সৰু সৰু পোক আছিলে 2 এটা, ৰক্ষা পৰাৰ কাৰণে কি, ইয়াক আমি প্ৰিকশ্যন বা সাৱধানতা ল'ব লাগে আগতীয়াকৈ। কেনেকুৱা, এইবিলাক পোক আহিছে, পোক পৰিছে আহি, খুব সোৱাদযুক্ত হয় পাতবিলাক পোক পৰুৱাৰ কাৰণে। ইয়াক বেমাৰ নালাগোতে বা পোক পৰুৱা নাহোঁতে আমি কৰিব লাগিব কি, ইয়াক নিম তেল আমি সপ্তাহ বা 10 দিনৰ মূৰত ছটিয়ালেও হয়। 5 ml 1 লিটাৰ পানীৰ লগত মিহলাই আমি ছটিয়াই দিব লাগে। সপ্তাহ বা 10 দিনৰ মূৰত ছটিয়ালে আৰু বেলেগ আৰু প্ৰব্লেম একোৱেই নাই। আৰু তদুপৰি ৰুওঁতেতো আমি ক'লোৱেই, ৰুওঁতে ছাই দিব লাগে, নিম খলিহৈ দিব লাগে। আৰু বাকী খলিহৈ আমি যেনেকৈ দেখাইছিলোঁ, আমাৰ এই বিষয়ত আমাৰ ৰেকৰ্ডিং আছেই। কেনেকৈ ৰুব লাগে, ৰোৱাৰ প্ৰণালী আমি দেখুৱাই দিছোঁ। আৰু বাৰে বাৰে এইটো আৰু পুনৰুক্তি নকৰোঁ, ৰিপিট নকৰোঁ। গতিকে এইখিনি আমাৰ দেখুৱাবলগীয়া আপডেট বুলি কৈছোঁ আজি আমি। ফলাফল আমি ছিঙিছোঁৱেই, ইয়াৰ ডাঙৰ মানে গছ ধৰি ৰাখিব নোৱাৰি। ইয়াৰ পৰা মই 3টা ছিঙিছোঁ ইতিমধ্যে। আৰু ইয়াৰ মই আগটো কাটি দিছোঁ। এতিয়া বেছি ওপৰলৈ নাযায়, এই আগটো মূল আগটো কাটি দিছোঁ মই। এইটো কাটি দিয়াৰ কাৰণে ইয়াৰ আৰু গুৰিৰে আৰু পোখা ওলাব। গতিকে আৰু ইয়াৰ এটা যতন বুলি ক'বলৈ বিশেষ নাই। ইয়াৰ এটাই মাত্ৰ বস্তু আছে এতিয়া, এয়া এই মই দেখুৱাই দিছোঁ, এই খলিহৈৰ পানী পাতলকৈ লৈছোঁ দেই। এইটো
খুব খৰচো নহয় আৰু পাতলকৈ ল'ব লাগে খলিহৈৰ পানী লৈ আমি ইয়াৰ গুড়িত দি দিব লাগে আৰু মাজে মাজে পানী দি থাকিলে হ'ল আৰু এদিনৰ অন্তৰতে দিলে কথা নাই আৰু কাৰোবাৰ যদি খুব খৰাং হয় তেতিয়া সদায় দিব পাৰে এই পানী দি থাকিলে হ'ল আৰু মাজে সপ্তাহ বা 8 দিন 10 দিনৰ মূৰত এবাৰ পাতলকৈ খলিহৈৰ পানী দিলে হ'ল আৰু কোনো বস্তুৱে দিব নালাগে ইয়াত খাদ্য বুলি সেইখিনি গতিকে আমি আমাৰ ফলাফলটো দেখুৱালোঁ কেনে দেখিলে কি পালে আমাক জনাব কিন্তু তাৰ আগতে মই আৰু এটা কাম বাকী ৰ'ল মই দেখুৱাই দিওঁ এ চাওক গুড়িটো সদায় মুকলি থাকিব লাগে এই গুড়ি একেবাৰে অদৰকাৰী যিটো পোখাবিলাক কাটি দিব লাগে আমি কাটি দিলোঁ এইটো পোখা চাওক তেনেকৈ পাত অদৰকাৰী পাতবিলাক কাটি গুড়িটো ৰ'দ পৰা মুকলিকৈ ৰাখিলে ইয়াত পোক পৰুৱা আশ্ৰয় ল'ব নোৱাৰে আৰু ফাংগাছ বেছিকৈ নালাগে এ চাওক মই এজোপা দেখুৱাই দিছোঁ এনেকৈ গছজোপাৰ গুড়িটো পূৰা মোকলাই ৰাখিব লাগে ইয়াতে তদুপৰি ছাপোৰ্ট হিচাপে খুটি পুতি দিব লাগে আমি আগতো কৈছোঁ এনেকৈ খুটি পুতি দিব এবাৰ দি ভালকৈ বান্ধি দিব চাওক গাঁঠিয়ে কলি পেলাইছে থোপা থোপি কলি পেলাইছে সুন্দৰকৈ লাগিব আৰু এতিয়া যিটো জলবায়ু এইখিনি ফাগুণমহীয়া যি জলবায়ু ইয়াৰ উষ্ণতা সুন্দৰ উপযোগী বহুত লাগিব লমালমে লগা বুলি কয় যে সেই লমালমে লাগিব গতিকে এটা পৰিয়ালৰ চাহিদাৰ কাৰণে যথেষ্ট 4-5টা মান ৰুই দিলে আৰু নালাগে গতিকে বন্ধু বান্ধৱীসকল আমাৰ ফলাফলটো দেখুৱালোঁ আপোনালোকৰ আগত কেনে পালে কি দেখিলে মন্তব্যৰে উপকৃত কৰিব আৰু যদি মনে বিচাৰে ভাল বুলি ভাবিছে বা ভাল বুলি ভাবে তেনেহ'লে ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ।